নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ ভেটি কিমান সুৰক্ষিত অশোক শৰ্মাৰ ৰণনীতি কেনেকুৱা নলবাৰীৰ সামগ্ৰিক উন্নয়নৰ মাপকাঠি কেনে জয়ন্ত মল্ল বৰুৱাৰ কাম কাজত কিমান সুখী ৰাইজ নলবাৰীবাসীৰ সমস্যাৰ সমাধান হলনে নলবাৰীৰ উন্নয়নৰ ৰূপৰেখা কেনেকুৱা নলবাৰী বিধানসভা সমষ্টিত এইবাৰৰ যুঁজখন হ'ব প্ৰাক্তন কংগ্ৰেছী আৰু কংগ্ৰেছীৰ মাজত অৰ্থাৎ জয়ন্ত মল্ল বৰুৱা আৰু কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে অশোক শৰ্মা তেওঁলোক দুয়োগৰাকীৰে মাজত হ'ব এইবাৰ নলবাৰী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ মূল যুঁজখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত হলনি হল নলবাৰী বিধানসভা সমষ্টিৰ চাৰিসীমা নলবাৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ 2,278,000 গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1,01,985 মহিলা ভোটাৰৰ সংখ্যা 98,293 আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সংখ্যালঘু ভোটাৰৰ সংখ্যা 49,000 হিন্দু ভোটাৰৰ সংখ্যা প্ৰায় 1,51,000 জয়ন্ত মল্ল বৰুৱা নলবাৰীৰ বিধায়ক হোৱাৰে পৰা কেনেদৰে কৰিছে সমষ্টিবাসীৰ উন্নয়ন কি পৰিকল্পনাৰে আগবাঢ়িছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰজ্ঞাৰ সাধনা কৰা যিসমূহ সুবিধা সেই সুবিধাসমূহ আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহুখিনি কৰিব লগা আছে আৰু আমাৰ সকলোৰে লক্ষ্য হ'ল যে এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হোৱাৰ পিছত নলবাৰী আৰু গুৱাহাটীৰ দূৰত্ব কমি আহিব গতিকে এখন এক্সটেনশ্যন চিটি গুৱাহাটী চিটিৰ যাতে এখন এক্সটেনশ্যন চিটি হ'ব পাৰে তাৰ কাৰণে আমি পৰিকল্পনাটো ৰাখিব লাগিব আৰু আগন্তুক দিনত যদি ৰাইজে দায়িত্ব দিয়ে নিশ্চয়কৈ এই কামবিলাক কৰিব লাগিব সংস্থাপনৰ দিশটো আমি চাব লাগিব আৰু সেই দিশেৰে আমি পৰিকল্পনা কৰিব লাগিব যে আমাৰ ল'ৰা ছোৱালী কেনেকৈ বৰ্তমান সময়ত প্ৰতিযোগিতাৰ যুগত নিজৰ মেধা আৰু যোগ্যতাৰ ভিত্তিত সুন্দৰভাৱে নিজক সংস্থাপিত কৰিব পাৰে আৰু তাৰ লগে লগে আত্মসংস্থাপনৰ ৰাস্তাবিলাক আমি মুকলি কৰিব লাগিব ইফালে টিকট পালে ২৬ৰ নিৰ্বাচনত নলবাৰীৰ পৰা জয়ী হ'ব বুলিও আত্মবিশ্বাসী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অশোক শৰ্মা এইবাৰ যুঁজ এখন হ'ব যুঁজত আমি জিকিম আৰু এই যুদ্ধখনত ৰাইজে সত্যৰ পক্ষত থিয় হ'ব এইটো ইতিমধ্যে নিশ্চিত হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা কোনো ফেক্টৰী নহয় বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বাবে প্ৰাক্তন বিজেপি বিধায়ক তথা কংগ্ৰেছী অশোক শৰ্মাৰ কোনো ভিত্তি নাই নলবাৰী সমষ্টিত অশোক শৰ্মাৰ প্ৰাসংগিকতাই অস্বীকাৰ জয়ন্ত মল্ল বৰুৱাৰ অৱশ্যে নিৰ্বাচনৰ বাবে দিলে শুভেচ্ছা নলবাৰী বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব কিয়নো নলবাৰী বিধানসভা সমষ্টিত এইবাৰ যুঁজ হ'ব যদিহে কংগ্ৰেছৰ পৰা টিকট লাভ কৰে তেতিয়াহ'লে কংগ্ৰেছী আৰু প্ৰাক্তন কংগ্ৰেছীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব নলবাৰী বিধানসভা সমষ্টিত ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাসৰ সহযোগত নলবাৰীৰ পৰা জবা দাস NKTV গুৱাহাটী